অসমত বীৰ লাচিত সেনা নামৰ এটা দল সংগঠন আছে। এই সংগঠনৰ মানুহবোৰে কি কৰি আছে যে মিয়া মানুহক যতেই পাই আছে, যিসকল আম মানুহ একো অলপ বুজা শুনা কম, সেইসকলক কি কৰিছে গড়ে দুৱাৰে গৈ ৰাস্তা ঘাটে তেখেতক কি কৰিছে বাংলাদেশী সজাই তেখেতক হাৰাশাস্তি কৰি আছে। ইয়াৰ অধিকাৰ কেনেকৈ পাইছে? অসমত চৰকাৰ আছে, অসমত আইন প্ৰশাসন আছে। ইয়াৰ উপৰিও এই দল সংগঠনে বীৰ লাচিত থানাৰ নামত আজি তেখেতে দল সংগঠন খুলি আজি মিয়াৰ ওপৰত এনেকুৱা হাৰাশাস্তি কৰাৰ অধিকাৰটো কেনেকৈ পাইছে? এই বস্তুটো একেবাৰে খুবেই ঘৃণনীয়। আজি ধৰ্মৰ নামত, জাতিৰ নামত, বাংলাদেশীৰ নামত, উচ্ছেদৰ নামত, অবৈধ বাংলাদেশীৰ নামত এনেকুৱা বিভিন্ন শব্দ ব্যৱহাৰ কৰি তেখেতে আজি সংখ্যালঘু মানুহক আজি তেখেতে টাৰ্গেট কৰি আজি বেয়াভাৱে তেখেতক ব্যৱহাৰ কৰি আছে। আজি চাওক, কোনোবাই মানুহক সন্দেহ কৰি তেখেতক প্ৰহাৰো কৰি আছে, হাত উঠাই আছে। ইয়াৰ অধিকাৰ কোনে দিছে? তেখেতক কোনে দিছে? অসমত প্ৰশাসন আছে, যি কৰিবলগীয়া আছে প্ৰশাসনে কৰিব। আইনগতভাৱে যিহেতু দেশত আইন আছে, আইনগতভাৱে যাৰ যিটো শাস্তি সেইটো হ'বই। ই মিয়া হওক, হিন্দু হওক, মুছলিম হওক, সেইটো আমি ক'ব নাযাওঁ। কিন্তু অন্যায় কৰিছে, অন্যায়ৰ বিচাৰ আছে। কিন্তু যিসকলে এনেকুৱা আঙুলি দেখুৱাই মিয়াক আজি টাৰ্গেট কৰি প্ৰহাৰ কৰি আছে, এইটো কিন্তু খুবেই বেয়া কৰি আছে। আৰু এই বীৰ লাচিত সেনা নামৰ যিটো দল সংগঠন আছে, এই দল সংগঠনৰ মানুহে আজি কিন্তু উৎপাতটো বেছি কৰি আছে। আৰু এই উৎপাতটো সাহসটো কেনেকৈ পাইছে? অসমত চৰকাৰ তথা প্ৰশাসন থকা সত্বেও আজি আৰক্ষীৰ সন্মুখতো মানুহক দেখি আছো তেখেতে টানি চুচুৰাই তেখেতক প্ৰহাৰ কৰি আছে। আৰু মৌন হৈ থাকে অসম আৰক্ষীসকল। ইমান সাহস কেনেকৈ হৈছে এইসকলৰ? এই অসমত অসমীয়াৰ ধপধপনি চলিব। মিয়াই হওক, হিন্দুই হওক, মুছলমানেই হওক, সকলোৰে এই অসমীয়া হিচাপে সকলোৰে ধপধপনি থাকিব। আমি মিয়া, আমাৰো ধপধপনি আছে অসমত। আমি সাহসেৰে কথা ক'ব বিচাৰো আৰু সাহসেৰে চলিব বিচাৰো। কিন্তু কাৰোবাক ভয় কৰি যে আমি অসমত থাকিম, এইটো কেতিয়াও নহয়। আমি মিয়া হ'ব পাৰোঁ, কিন্তু বাংলাদেশী নহয়। আমি অসমীয়া হিচাপে, ভাৰতীয় হিচাপে এই অসমখনত আমি আছো আৰু থাকিম। আমি দেশৰ বাবে আমি যুঁজিম আৰু দেশৰ বাবে, নিজৰ মাটিৰ বাবে, নিজৰ অধিকাৰৰ বাবে আমি কেতিয়াও পৰাজিত নহওঁ। আমি এই দেশত আছো, অপশক্তিৰ লগত আমি যুঁজি থাকিম। ইয়াৰ শক্তি আমাৰ আছে। আৰু যিসকলে মিয়াসকলক হাৰাশাস্তি কৰি বদনাম দিয়ে, আজি বাংলাদেশীৰ নামত ষড়যন্ত্ৰ কৰিছে, এইটো কেতিয়াও হ'ব নোৱাৰে। যদি সাহস আছে, এজন বাংলাদেশী আপোনালোকে বিচাৰি ওলাওক। আৰু যদি ওলাব নোৱাৰে, আৰু মিয়াসকলক দায়িত্ব দিয়ক। মিয়াসকলে কেনেকৈ পঠিয়াব লাগে বাংলাদেশীসকলক, সেইটো মিয়াসকলে খুব ভালকে জানে। কিন্তু আপোনালোকে বাংলাদেশীৰ নামত, অবৈধ বেদখলকাৰীৰ নামত, উচ্ছেদৰ নামত আজি মিয়াসকলক টাৰ্গেট কৰি যিবোৰ ব্যৱহাৰ কৰি আছে, খুবেই জঘন্য হৈ আছে। এইবোৰ খুবেই জঘন্য। যদি আপোনালোকৰ মানৱতা আছে, তেনেহ'লে এইবোৰ কৰ্মৰ পৰা আপোনালোকে বিৰত থাকক। কাৰণ আপুনিও মানুহ হয়, আপোনাৰ ধৰ্ম বেলেগ, আমাৰ ধৰ্ম বেলেগ। কিন্তু আপোনালোকক যিটো শক্তি দেখুৱাই আছে, সেই শক্তিটো হয়তো সকলো সময়ত নাথাকে। আজি যিটো ক্ষমতা দেখুৱাই আছে, ক্ষমতা কাৰো চিৰস্থায়ী নহয়, ক্ষমতা কাৰো প্ৰত্যেক সম্পত্তি নহয়। আজি আছে, কালি নাই। এইবোৰ আমাৰ কথা নহয়, ডাঙৰ মন্ত্ৰী বিধায়কৰ কথা, ডাঙৰ বৈজ্ঞানিকৰ কথা। কিন্তু আপোনালোকে যিবোৰ শক্তি দেখুৱাই আছে এই বাংলাদেশীৰ নামত, মুছলমানৰ নামত, যিটো হাৰাশাস্তি, সেই হাৰাশাস্তি কৰিব নাপায়। যিসকলে গড়খহনীয়াৰ ফলত, যিসকলে ব্ৰহ্মপুত্ৰ নদীৰ গড়খহনীয়াৰ ফলত আজি তেখেতে ঘৰ ভেটি হেৰুৱাইছে, সেইসকলে আজি চৰকাৰী মাটি বিভিন্ন জিলাত গৈ য'ত ঠাই পাইছে তাত বহিছে। কাৰোবাৰ 50 বছৰ, কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 100 বছৰ, একোই নাই, প্ৰব্লেম নাই। কিন্তু হঠাৎ যেতিয়া এতিয়া উচ্ছেদৰ নামত যিটো অভিযান চলিছে, সেই অভিযানৰ ফলত তেখেতৰ নাম পৰিছে, জাননী পৰিছে। ভাল কষ্টৰ ফলত, মেহনতৰ ফলত তেখেতে কি কৰিছে, ঘৰ ভাৰী সজাই তুলিছে। আৰু সেই নিজৰ সপোনৰ ঘৰবোৰ আজি এৰি আজি ৰাস্তাত আহিবলগীয়া হৈছে। খাবলৈ এমুঠি ভাত নাই, এমুঠি সৰু ল'ৰা ছোৱালী, আৰু কিমান যে কষ্ট সেইটো আপোনালোকে দেখি আছে। কিন্তু সেই সুযোগ লৈ আপোনালোকে হাঁহি আছে আৰু সেইসকলক আপোনালোকে প্ৰহাৰ কৰি আছে। এইবোৰ কিয়? এইবোৰ মানৱতাৰ ভিতৰত পৰিছে নে? আপোনালোকে মানৱতা উলংঘ কৰিছে নে নাই? আপোনালোকে নিজে চাওক। যে ক্ষমতা আছে বুলি যে এনেকুৱা কৰিব, আৰু দল সংগঠনৰ নামত যে আপোনালোকে এনেকুৱা উৎপাত কৰিব, এইটো কেতিয়াও হ'ব নোৱাৰে। যদি কোনো আইনগতভাৱে, আইন প্ৰক্ৰিয়াত আপোনালোকে
তেখেতক বিদেহী আছে তেখেতক ওলাই দিয়ক, কোনে মানা কৰিছে? কিন্তু যিসকল উচ্ছেদ হৈ আছে সেইসকলকেই আপোনালোকে বিদেহী বুলি কৈ আছে। যদি বিদেহী তেনেহ'লে এইসকল আকৌ অসমত কিয়, এইসকলক উঠাই বাংলাদেশত কিয় নপঠায়? এই প্ৰশ্নটো সকলোৰে মুখে মুখে কিন্তু এতিয়া বৰ্তমান। কিন্তু যিটো ৰাজনীতি চলিছে সেই ৰাজনীতিটো ভংগ হ'ব লাগে। অসমৰ মিয়া মুছলমানসকলক শান্তিত থাকিবলৈ দিয়ক, শান্তিত জীয়াই থাকিবলৈ দিয়ক। কাৰণ তেখেতেও মানুহ হয় গৰীব হ'ব পাৰে, কিন্তু অসমৰ স্বাৰ্থত তেখেতে নিজৰ জীৱনটো দিব পাৰে। কিন্তু আপোনালোকে জীয়াই মাৰিব বিচাৰিছে এইসকলক। এইবোৰ কিয়? এই ষড়যন্ত্ৰটো কিয়?